শ্ৰদ্ধাৰ আজি এই সভাত উপবিষ্ট সদৌ অসম জনস্বাস্থ্য কাৰিকৰী অস্থায়ী কৰ্মচাৰীৰ সন্থাৰ সন্মানীয় সভাপতি আজিৰ সভাত উপস্থিত হৈ যি আমাৰ সুস্থ বৃদ্ধি কৰিলে শ্ৰদ্ধাৰ দেৱকুমাৰ শৰ্মা ডাঙৰীয়া, আজিৰ সভাত উপবিষ্ট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক বাপন নমশূদ্ৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ বিভাগৰ সংমণ্ডলৰ অভিযন্তা সন্মানীয় বিকাশ নাথ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে চিনাকি জনস্বাস্থ্য কাৰিকৰী বিভাগ তেজপুৰ সংমণ্ডল 2 সহকাৰী অভিযন্তা মানৱ গগৈ ডাঙৰীয়া, মঞ্চত উপবিষ্ট অসমৰ বিভিন্ন জিলাৰ পৰা আহি আমাৰ আজিৰ এই সন্মিলনত উপস্থিত হৈ সুস্থ বৃদ্ধি কৰা আমাৰ সতীৰ্থ তথা সন্মানীয় অতিথিবৃন্দ, মোৰ সন্মুখত উপবিষ্ট আমাৰ বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী পৰিষদৰ সন্মানীয় সতীৰ্থবৃন্দ, জয় জয়তে আপোনালোকক আমি সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী পৰিষদৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ হৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সভাৰ বক্তব্যৰ প্ৰাকখনতে আমি আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব বিচাৰিছোঁ ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই যোৱা অসমৰ গণশিল্পী হিয়া ৰামধু শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱক, তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু আজি এই মঞ্চৰ পৰাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী পৰিষদৰ হৈ আমি তেখেতৰ যি মৃত্যু, এই মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। লগতে ইতিমধ্যে আমাৰ সন্মানীয় সভাপতি মহোদয়ে কৈছে যে আমাৰ মাজত 25 বৰ্ষটো অতি দুখ আৰু বেদনাদায়ক আছিল, কিয়নো আমি আমাৰ মাজৰ পৰা বিগত এই বৰ্ষটোত 4 গৰাকীকৈ আমাৰ সতীৰ্থক আমি হেৰুৱাব লগা পৰিছিল। এই চেগতে আমি তেখেতসকলক স্মৰণ কৰি তেখেতসকলৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে তেখেতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ সুধীবৃন্দ, সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী পৰিষদৰ এইখন প্ৰথম বাৰ্ষিক 6জন মিত্ৰ সন্মিলন আজি ঢেকীয়াজুলিত আঞ্চলিক কমিটিৰ আতিথ্যত এই অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। পোনপ্ৰথমেই আমাৰ মাজত উপস্থিত হোৱা সকলোকে ইয়াত হৈ যোৱা ভুল ভ্ৰান্তি দুখ ক্ৰুটি অপৰাধৰ বাবে আমি ক্ষমাৰ প্ৰাৰ্থী। গতিকে সকলোৱে নিজৰ অনুষ্ঠান বুলি ভাবি আজি এই অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰি নিবৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আমি সকলোৱে জানো যে ঢেকীয়াজুলি এখন ঐতিহ্যপূৰ্ণ ঐতিহাসিক চহৰ। ভাৰতৰ গণ আন্দোলনত যি ব্ৰিটিছ চৰকাৰক পৰাভূত কৰি ব্ৰিটিছক এই দেশৰ পৰা উফৰাই যি জাতীয় সংগ্ৰাম গঢ়ি তুলিছিল মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত,
সেই নেতৃত্বত যি স্বাধীনতা আন্দোলন হৈছিল সেই স্বাধীনতা আন্দোলনত এই ঢেকিয়াজুলি চহৰৰ বিভিন্ন গাঁৱৰ পৰা দেশ মাতৃৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি ঢেকিয়াজুলি দ্বিতীয়খন জালিয়ানাবাগ হিচাপে স্বীকৃতি দিবলৈ সক্ষম হোৱা 11জনকৈ শ্বহীদৰ ৰক্তৰে ৰঞ্জিত ঢেকিয়াজুলি এখন শ্বহীদ ভূমি শ্বহীদ তীৰ্থ এই ঢেকিয়াজুলিৰ এখন ঐতিহাসিক ঠাই ঢেকিয়াজুলি চহৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ দক্ষিণে আমি সকলোৱে পৰিচিত অসমৰ ঐতিহাসিক ক্ষেত্ৰ শ্ৰী শ্ৰী গুপ্তদেৱ মন্দিৰ আমাৰ আছে তাৰ কাষতেই ইতিমধ্যে আমি জানো যে পুৰাতত্ব বিভাগৰ এক সমল যি সমল আমাৰ কথিত আছে যে বিশ্বকৰ্মা মন্দিৰ এই মন্দিৰটো সেই সময়তে নিৰ্মাণ কৰি আকৌ বিশ্বকৰ্মাই ভাঙি থৈ যোৱা বুলি যি প্ৰবাদ আছে গতিকে তাত এতিয়াও যথেষ্ট ঐতিহাসিক সমল আমি দেখিবলৈ পাইছো লগতে ঢেকিয়াজুলি চহৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ নিলগত শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ আছে আমি এয়া সকলোৱে জানো আমি এই অঞ্চলসমূহক লৈ আমি গৌৰৱান্বিত ইয়াৰ উপৰিও চিৰাজুলিৰ পৰা ঢেকিয়াজুলিৰ পৰা 10 কিলোমিটাৰ পশ্চিমে যি চিৰাজুলিত ঐতিহাসিক কঢ়া ৰজাৰ নামত কঢ়া ৰজাই খন্দোৱা গঢ়া পুখুৰী আছে সেই গঢ়া পুখুৰীৰ পাৰতে ঐতিহ্যমণ্ডিত যি অসম জ্যোতি মহাবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় স্থাপন কৰা হৈছে লগতে সেই চিৰাজুলিতে আছে আমি প্ৰসিদ্ধ ৰজা শোণিতৰ তেজপুৰৰ ৰজা বান ৰজাৰ খান্দি নিৰ্মাণ কৰা যিটো বৃহৎ পুখুৰী সেই পুখুৰীটো আছে গতিকে ঢেকিয়াজুলি অঞ্চলটো এক ঐতিহ্যপূৰ্ণ অঞ্চল ইয়াৰ সাহিত্য সাংস্কৃতিক ক্ৰীড়াৰ ক্ষেত্ৰত এই অঞ্চলটো সদায় আগবঢ়া যি নহওক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আমি আজ সময়ত হোৱা ঢেকিয়াজুলি বৰচলা আৰু বিহগুৰু এই তিনিটা ব্লকৰ খণ্ড উন্নয়নৰ অন্তৰ্গত প্ৰায় 400 আমাৰ সতীৰ্থ আছে আমি 400 সতীৰ্থই বিভিন্ন অঞ্চলত কৰ্মৰত হৈ আমি কাম কৰি আছো আমি দিনে নিশাই নিজৰ কামত ব্যস্ত হৈ ৰাইজৰ যি এটোপাল খোৱা পানী সেই বিশুদ্ধ খোৱা পানী আমি যোগান ধৰি আহিছো